চতিয়াৰ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ পথত এখন তোৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে বিধায়ক পদ্ম হাজৰিকা বিশ্বনাথ জিলাৰ উপায়ুক্ত কৰবী শইকীয়া কৰণো উপস্থিত থাকে ডিপ্লোঙা ৰেঞ্জাৰ ত্যাগবীৰ হেমবুঢ়া মহাবিদ্যালয়ৰ অধ্যক্ষ নদুৱাৰ চক্ৰ বিষয়া আৰু অক্টোবৰৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্ৰীয়ে এই তোৰণ ভাগ মুকলি কৰিব নাগশংকৰ দেৱালয়লৈ আহি মুখ্যমন্ত্ৰীয়ে সেৱা আগবঢ়াব বুলি জানিবলৈ দিয়ে একদম নাগশংকৰ বাবাৰ কৃপা দেই এনে কৈছে তো সেইটোৱে মানে আচলতে তেওঁ বহুত জাগ্ৰত হয় এই ৱৰ্ডটো কৈছিলে তেওঁ বহুত মই মানো এনে কৈছে সেইটোৱে মানে সেয়া এটা আশীৰ্বাদ বিশ্বনাথ জিলাৰ আজি শাওনৰ শেষৰ সোমবাৰ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয় ইয়াত তোৰণ আছিলে ফ'ৰলেন হওঁতে তোৰণখন আঁতৰা হ'ল আজি তোৰণৰ পুনৰ নিৰ্মাণৰ দিন আধাৰশিলা স্থাপন বিশ্বনাথ জিলাৰ নৱনিযুক্ত আয়ুক্ত কৰবী কৰণ শইকীয়া ডাঙৰীয়ানীৰ হাতেৰে আমাৰ দ্বাদশ আৰক্ষী বেটেলিয়নৰ অধিনায়ক ত্যাগবীৰ হেমবুঢ়া মহাবিদ্যালয়ৰ অধ্যক্ষ তাৰোপৰি আমাৰ বন বিষয়া আৰু বিভিন্নজনৰ উপস্থিতিত আজি আধাৰশিলা স্থাপন হৈছে ৰাইজৰ উপস্থিতিত আৰু এই তোৰণ ভাগ সুন্দৰকৈ নিৰ্মাণ হ'ব কম সময়ৰ ভিতৰত আৰু লগে লগে ভিতৰত কিছু পুনৰ নিৰ্মাণৰ কামো হ'ব গতিকে তোৰণ নিৰ্মাণ পুনৰ নিৰ্মাণ ভিতৰত সকলো কামখিনিয়ে এটা নতুন ৰূপ এই নাগশংকৰ দেৱালয় ৰাইজে দেখিবলৈ পাব ভক্তগণে দেখিবলৈ পাব আৰু আমাৰ সকলোৰে যিহেতু শ্ৰদ্ধা ভক্তি এই নাগশংকৰ দেৱালয়ত আছে আমি যিমানজনে সহযোগ কৰিব পাৰে আমি কৰিম কেৱল ৰাইজৰ দান বৰঙণিৰে আমি তোৰণ ভাগ